পেপাৰত দেখিছোঁ ইমান বানপানী হৈছে, মোৰ মনটোত ইমান দুখ লাগিছে। এই মানুহবিলাকৰ কাৰণেতো একো কৰিব নোৱাৰোঁ। মোৰ ইমান দুখ লাগি থাকে, ৰাতি টোপনি নাই, ইমান মানুহবোৰৰ দুখ। আমিতো ইমান ভালকৈ আছোঁ। তাৰপিছত মনৰ ভিতৰত 50,000 টকাটো একো টকা নহয়, নাই মই 1 লাখ টকা দিম। 88 বছৰ আপোনাৰ? 88 বছৰ। আৰু আপোনাৰ হাজবেণ্ডৰ বয়স? 93। 93 বছৰ। তেওঁলোকৰ মনটো আপোনালোকে চাওকচোন, কিমান এটা বহল মন। সেইসকল উজনিৰ প্ৰলয়ংকাৰী বানত আক্ৰান্ত লোকৰ বাবে তেওঁলোকৰ হৃদয়ে কান্দি উঠিছে। এখেতসকল আহিছে, উঠাচোন। হয়, আমি কক্ষত এটাত প্ৰৱেশ কৰিছোঁ। উঠা, চাৰ্ট এটা পিন্ধাচোন। আমাৰ এওঁ মানুহৰ প্ৰতি খুব দয়া মমতা, মানুহৰ দুখ চাই থাকিব নোৱাৰে। ল'ৰাই গম পাইছেনে মোৰ যে মা দেউতা ইমান এটা ভাল কাম কৰিছে, ইমান এটা সুন্দৰ? নহয়, মই তাক কোৱা নাই, কিন্তু সি টিভিত আৰু এই মোবাইলৰ ফেচবুকত দেখা পাইছে। মানুহ হ'ল ভগৱান। ভগৱানক যেনেকৈ দিব লাগে, থ'ব লাগে, এই বিপদত যদি মানুহে মানুহৰ কাৰণে নকৰে, তেওঁলোকৰ ইমান বিপদত মোক দিবলৈ খুব ইচ্ছা। মনটো অনবৰতে মোৰ এই মানুহবিলাকৰ ছবিয়ে লাগি থাকে, মনটোত লাগি থাকে। আমি আহি উজান বজাৰৰ এটা বিশেষ ঘৰত উপস্থিত হৈছোঁ। উজান বজাৰৰ ৰিভাৰ ছাইডৰ এই ঘৰটোত আমি উপস্থিত হৈছোঁ। বিশেষ কাৰণত আমি ইয়াত আহি উপস্থিত হৈছোঁ, কাৰণ যি সময়ত আমি দেখিছোঁ যে উজনিত প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্তৰ বাবে আদানী আম্বানীয়ে কোটি কোটি টকা আগবঢ়াইছে, ধনী ব্যৱসায়ীসকলে আগবঢ়াইছে, ঠিকাদাৰসকলে ধন আগবঢ়াইছে, কিন্তু তেওঁলোকৰ যথেষ্ট টকা আছে, অৰ্থাৎ তেওঁলোকে যিমান আগবঢ়াইছে সেয়া তেওঁলোকৰ উপাৰ্জন বা তেওঁলোকৰ সম্পত্তিৰ তুলনাত অতি নগণ্য মাত্ৰ। কিন্তু তাৰ বিপৰীতে সমাজৰ একাংশ ব্যক্তিয়ে আদৰ্শ বিলাইছে, কাৰণ তেওঁলোকে নিজৰ গাঁঠিৰ সাঁচতীয়া ধন তেওঁলোকে আগবঢ়াইছে মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ, বান সাহায্যৰ নামত। আমি উজান বজাৰৰ এটা বিশেষ ঘৰত আহি উপস্থিত হৈছোঁ। এগৰাকী 88 বছৰীয়া আইতা আমাৰ সৈতে আছে, তেখেত অঞ্জু ভট্টাচাৰ্য। এই মহিলাগৰাকী, এই বৃদ্ধাগৰাকীয়ে কিন্তু টিভিত, মোবাইলত বানপানীৰ সেই প্ৰলয়ংকাৰী দৃশ্য দেখি তেওঁৰ অন্তৰাত্মাই কান্দি উঠিছিল, আৰু তাৰপিছত তেওঁ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ নিজৰ ফালৰ পৰা 50,000 টকা আৰু মই 1 লাখ দিছোঁ। তেওঁ 1 লাখ টকা দিছে, আৰু এওঁ 50,000, আৰু তেওঁৰ স্বামীৰ ফালৰ পৰা, হয়, তেওঁৰ স্বামী 50,000 টকা আগবঢ়াইছে। মুঠ 1,50,000 টকা মুখ্যমন্ত্ৰীৰ হাতত, মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আগবঢ়াইছে। আপুনি ইমান এটা সুন্দৰ পদক্ষেপ লৈছে, ইমান এটা মহান কাৰ্য কৰিছে, আপোনাৰ মনলৈ কেনেকৈ আহিল সেই চিন্তাটো, কিয় ভাবিলে? যেতিয়া বানপানী হ'ল আপাৰ আছামত, বানপানী হওঁতে মই বৰকৈ টিভি নাচাওঁ, কাণেৰে নুশুনো কাৰণে, এই ব্ৰেকিং নিউজ চাওঁ। আৰু তাৰপিছত বানপানী দেখিছোঁ, ইমান বানপানী হৈছে, পেপাৰত পঢ়িছোঁ, মই পেপাৰ পঢ়োঁ, পেপাৰত দেখিছোঁ ইমান বানপানী হৈছে, মোৰ মনটোত ইমান দুখ লাগিছে। এই মানুহবিলাকৰ কাৰণেতো একো কৰিব নোৱাৰোঁ। আগতে এই তেজপুৰত যোৱা 2 বছৰ আগতে হেৰিহঁতে এই উজান বজাৰত গৈ বস্তু তুলিছিলোঁ, এখন অটোবানত আমি ভৰ্তি কৰি লৈ গৈছিলোঁ। এতিয়াতো ঘূৰিব নোৱাৰোঁ, যাব নোৱাৰোঁ, কি কৰিম, কি কৰিলে কিবা এটা কৰিব পাৰে। তাৰপিছত মই ভাবিলোঁ কি, কিবাকৈ মই যদি এটা পইচা দিব পাৰোঁ চিফ মিনিষ্টাৰৰ ৰিলিফ ফাণ্ডত, তেতিয়া মই কেইবাজনকো এপ্ৰ'চ কৰিলোঁ যে মই এনেকৈ চিফ মিনিষ্টাৰক লগ ধৰিব খোজোঁ, কিন্তু মই কাৰো হাতত নিদিওঁ, মই চিফ মিনিষ্টাৰৰ হাতত মই মানে কিবা এটা দিব, কিবা বুলি কৈছোঁ, কিবা এটা দিম বুলি মনতে ভাবিছোঁ। তাৰপিছত কাকত কি কৰিম, ক'তো পোৱা নাই, কেইবাজনক ক'লোঁ, নাই, কোনেও নোৱাৰে। তাৰপিছতে এই বহুত দিনৰ আগতে কিবা কাৰণত তোমাৰ ফোন নাম্বাৰটো মই এখন বহীত লিখি থৈছিলোঁ। তাৰপিছত বহীখন খুচৰি উলিয়ালোঁ, উলিয়াই দেখোঁ যে হেৰি কি বোলে নিপ বৰুৱা এনেকৈ লিখা আছে। মই আৰু কিবা এটা যেন মই পাই গ'লোঁ এনেকুৱা লাগিল মোৰ, লাগি পেলাই মই ফোনটো কৰিলোঁ। এনেকুৱা চিনচিয়াৰ, এনেকুৱা ল'ৰা মই জীৱনত দেখা নাই, পোৱা নাই, মই প্ৰথম পাইছোঁ। মোৰ ইমান ভাল লাগিল তুমি ৰেচপণ্ড কৰাৰ লগে লগে। তাৰপিছত মই বোলো, মই খুব ভগৱানক বিশ্বাস কৰোঁ, মই বোলো ভগৱানে মোৰ পালে চকু মালি চাইছে। মোৰ ইমান দুখ লাগি থাকে, ৰাতি টোপনি নাই, ইমান মানুহবোৰৰ দুখ। আমিতো ইমান ভালকৈ আছোঁ, এতিয়াতো ধনী দুখী সুখী মানুহ কোনো নাই, সকলো সমান হৈ গ'ল। খুব দুখ লাগিছে মানুহবিলাকৰ। তাৰ কিবা এটা কৰিব লাগে, কিবা এটা কৰিব লাগে, কি কৰিম? তাৰপিছত মই এওঁক ক'লোঁ যে মই এনেকৈ 50,000 টকা দিব খুজিছোঁ চিফ মিনিষ্টাৰলৈ।
কৈছে তুমি কি পইচা দি ফুৰা চবতে মন্দিৰতো দিছোঁ মই ঠিক হেৰি ক মই নহয় দিয়া নালাগে দিব লাগিব কিবা এটা দিম আৰু মই তুমি নক'লেও দিম মই এনেকৈ ক'লোঁ তাৰপিছতে তেওঁ আছে আৰু তেওঁতো আজিকালি বেড্ৰিডিন তাৰপিছতে মই একো কোৱা নাই আৰু মই নিজে দিম বুলি মনতে ঠিক কৰিছোঁ তাৰপিছত মনৰ বাৰু 50,000 টকাটো একো টকা নহয় নাই মই 1 লাখ টকা দিম তেখেতক আপোনাৰ হাজবেণ্ডেও 50,000 টকা দিছে দিছে চেক দিছে তেওঁ চেক দিছে হয় তেওঁৰ নামত তেখেত এতিয়া বৰ্তমান ক'ত আছে তেওঁ বিচনাতে আছে আমি অকণমান যাব পাৰোঁ নেকি পাৰিবা বলকচোন আপোনালোকক পুনৰ কৈছোঁ এয়া অঞ্জু ভট্টাচাৰ্য বয়স 88 বছৰ আপোনাৰ 88 বছৰ আৰু আপোনাৰ হাজবেণ্ডৰ বয়স 93 বছৰ তেওঁলোকৰ মনটো আপোনালোকে চাওকচোন কিমান এটা বহল মন সেইসকল উজনিৰ প্ৰলয়ংকাৰী বানত আক্ৰান্ত লোকৰ বাবে তেওঁলোকৰ হৃদয়ে কান্দি উঠিছে আমি ধনী ধনী ব্যক্তিসকলে বাতৰি সম্প্ৰচাৰ কৰিছোঁ কোটি কোটি টকা দিয়া লোকসকলে বাতৰি সম্প্ৰচাৰ কৰিছোঁ কিন্তু সঁচা অৰ্থত অন্তৰে কান্দি উঠা এইহাল বৃদ্ধ দম্পতীয়ে কিদৰে তেওঁলোকৰ সাঁচতীয়া ধন আগবঢ়াইছে উজান বজাৰৰ এই বৃদ্ধ দম্পতীয়ে সেইটো আটাইতকৈ গুৰুত্বপূৰ্ণ আটাইতকৈ প্ৰাসংগিক মই তেওঁক কক্ষলৈ লৈ যাম তেওঁৰ স্বামী যিহেতু শয্যাশায়ী হিতেন্দ্ৰনাথ ভট্টাচাৰ্য তেখেতৰ নাম এখেতসকল আহিছে উঠাচোন হয় আমি কক্ষত এটাত প্ৰৱেশ কৰিছোঁ উঠা চাৰ্ট এটা পিন্ধাচোন হয় ভালকৈ লোৱা তেখেত শয্যাশায়ী তেখেত কিন্তু তাৰ মাজতো কিমান এটা মহান মন কিমান এটা সুন্দৰ মন লৈ তেওঁলোকে মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ ধন আগবঢ়াইছে মই আপুনি মোৰ কথা শুনি আছেনে কথা ক'ব আপুনি পাৰেনে পাৰে মনটো কেনেকৈ গ'ল যে আমি মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ কিছু ধন আগবঢ়াম আমি বান আক্ৰান্তসকলক আমি কিছু সহায় কৰিম কি ক'ব বিচাৰে কওক মুখ্যমন্ত্ৰীক সহায় কৰিম এই বানপানীৰ ক্ষেত্ৰত অকণমান ডাঙৰকৈ আপোনাৰ পৰিচয়টো দিয়কচোন অকণমান ডাঙৰকৈ কোৱা মোৰ নাম হিতেন্দ্ৰনাথ ভট্টাচাৰ্য মই উত্তৰ গুৱাহাটীৰ কলেজত প্ৰফেচাৰ কাম কৰিছিলোঁ বহুত বছৰ আৰু সেই সময়ত প্ৰত্যেক ছাত্ৰ ছাত্ৰীয়ে প্ৰকাশ কৰিছিল সন্তুষ্টি প্ৰকাশ কৰিছিল আৰু মই আপুনি কোন চনত ৰিটায়াৰ কৰিলে মই ৰিটায়াৰ কৰিলোঁ 99 99 চনতে তেখেতে ৰিটায়াৰ কৰিছে আৰু তাৰপিছতো কিমান এটা মন লৈ তেওঁলোকে আগবঢ়াইছে কিমান এটা সুন্দৰ মন থাকিব লাগিব এটা শুভ কাম কৰিছে তেওঁলোকে মহৎ কাম কৰিছে মই তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিব লাগিব আপোনালোক দুইজন ইয়াত অকলে থাকে আমি অকলে থাকোঁ আৰু কোন কোন আছে আপোনালোকৰ আমাৰ এটা ল'ৰা বোৱাৰী আৰু নাতি ছোৱালী এজনী আৰু তেওঁলোক দিল্লীৰ গ্ৰেটাৰ নয়ডাত থাকে হয় কিবা এটা ডাঙৰ ইনষ্টিটিউটত ল'ৰা প্ৰফেচাৰ এনেই পেছাত ডাক্তৰ কিন্তু কলেজৰ প্ৰফেচাৰ ল'ৰাই গম পাইছেনে মোৰ যে মা দেউতাই ইমান এটা ভাল কাম কৰিছে ইমান এটা সুন্দৰ নহয় মই তাক কোৱা নাই কিন্তু সি টিভিত আৰু এই মোবাইলৰ ফেচবুকত দেখা পাইছে পাই পেলাই ফোন কৰিছে কি বুলি কৈছে আপোনাক কৈছে ভাল পাইছে আৰু হয় আৰু বোৱাৰীয়েও তেনেকৈ দেখি পেলাই ৰাতিপুৱাই মোলৈ ফোন কৰিছে মা আপোনাক এনেকৈ দেখিলোঁ এনেকৈ ভাল পাইছে তাহাঁতি কিয় বেয়া পাব হয় ইমান সন্তুষ্টিৰ হাঁহি এজন অৱসৰপ্ৰাপ্ত অধ্যাপক 99 চনতে তেখেতে অৱসৰ গ্ৰহণ কৰিছে তাৰপিছতো বৰ্তমান শয্যাশায়ী তেখেত বিচনাতেই থাকে তাৰপিছতো কিমান এটা মহান মন লৈছে কিমান এটা সুন্দৰ মনেৰে তেওঁলোকে ধন আগবঢ়াইছে মই দিম বুলি কওঁতে মই যিদিনা যাওঁ তুমি গৈছিলা তেতিয়া তেওঁ ৰাতিপুৱা কৈছে বোলে ময়ো 50,000 টকা দিওঁ মই ক'লোঁ তুমি ইম'চনেলি দিবানে অন্তৰৰ পৰা দিবা নহয় মই অন্তৰৰ পৰাই দিম এই বুলি তেওঁ এখন চেক লিখি দিছে হয় 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 দুইজন বহকচোন আপুনি বহক এইখিনিতে বহক ইমান সুন্দৰ এওঁলোক আদৰ্শ হোৱা উচিত সমাজৰ আদৰ্শ হোৱা উচিত যি সময়ত বহুত ধন থাকিব পাৰে কিন্তু মন নাথাকে
এওঁলোকৰ কিন্তু বিশেষ একো নাই বুলিয়ে মই কৈছোঁ। কেৱল সাঁচতীয়া কেইটামান ধন আছে, তেওঁ অৱসৰপ্ৰাপ্ত এজন অধ্যাপক, হয়তো পেঞ্চনৰ কেইটামান টকা তেওঁলোকে লাভ কৰে, পুত্ৰ বোৱাৰী থাকে নয়ডাত, কিন্তু তাৰ মাজত এটা মন লৈ তেওঁলোকে সুন্দৰকৈ জীৱন উদযাপন কৰি আছে। মই আপোনাক সুধিব বিচাৰিছোঁ, কি ক'ব বিচাৰে আপুনি? সমাজলৈ কি আহ্বান জনাব বিচাৰে? দুৰ্গতসকলৰ কাষত কিদৰে মানুহ থিয় হ'ব লাগে? বিপদৰ সময়ত মানুহৰ কাষত মানুহ কিদৰে থিয় হ'ব লাগে? নহয়, ভূপেন হাজৰিকাই ক'বৰ দৰে মানুহে মানুহৰ বাবে, মানুহ হ'ল ভগৱান, ভগৱানক যেনেকৈ দিব লাগে, থ'ব লাগে, এই বিপদত যদি মানুহে মানুহৰ কাৰণে নকৰে, একো নিদিয়ে, নথয়, তেতিয়া আমি মানুহ কিয় হ'লোঁ? মানুহ নহয়, আমি বেলেগ হৈ গ'লোঁ, জানোৱাৰ পৰিণত হ'লোঁ। আমি মানুহৰ কাৰণে কৰিব লাগিব। আমি এতিয়া আমাৰ বয়স হৈছে, আমি নোৱাৰোঁ যাব কৰিব। মোৰ কিন্তু এতিয়াও চাদৰ আছে, কিবা আছে, মোৰ কিন্তু দিবলৈ মন আছে। সেইখিনি বস্তু আৰু দুই এখন বাচনো পাৰিলে মই ঘৰৰ পৰা উলিয়াই তেওঁলোকক দিবলৈ মোৰ ইচ্ছা আছে। মানে চাদৰ মেখেলা আৰু বাচনো দিবলৈ ইচ্ছাহে আছে? ইচ্ছা আছে। মই নিয়া মানুহ হ'লে মই সেইখিনি দিম তেওঁলোকক। মানে মানুহক দিবলৈ এটা মন থাকিব লাগিব। মই একদম সকলো মই নিজে নাখাই নলৈ তেওঁলোকৰ ইমান বিপদত মোক দিবলৈ খুব ইচ্ছা। মনটো অনবৰতে মোৰ এই মানুহবিলাকৰ ছবিয়ে লাগি থাকে, মনটোত লাগি থাকে। এই ঘৰবিলাক, এঘৰ মানুহে এখন ঘৰৰ বস্তু কৰিবলৈ কিমান কষ্ট কৰে, সেইবিলাক এক মুহূৰ্তত চব শেষ হৈ গুচি গ'ল, ধূলিচ্ছাত হৈ গ'ল। গতিকে এই কথাটো চিন্তা কৰি মোৰ বহুত দুখ লাগে। মানুহবিলাকৰ ইমান বিপদ চাই থাকিব নোৱাৰি। আপুনি স্বামীৰ পৰিচৰ্যা নিজেই কৰে? তেখেত যিখিনি পাৰোঁ কৰোঁ আৰু। হয়, কিমান দিন হ'ল তেখেত শয্যাশায়ী হৈ থকা? বেছি দিন হোৱা নাই, জুলাইৰ পৰা বিচনাত পৰিছে। এনেইতো নোৱাৰে আৰু, খোজকাঢ়িব নোৱাৰে, এই ৱাকাৰডাল দিয়ে আৰু কিবাকৈ তেওঁ বাথৰুমত গৈছে, বাকী নোৱাৰে যাব আৰু, পেচাব ইয়ে ভিতৰতে কৰে। কিন্তু অকল কিবাকৈ গা ধোৱাটো গৈ আছে, গা ধুই বাথৰুমত ধুই আছে। ভগৱানে আপোনালোকক কুশলে ৰাখক, মংগল কৰক, আৰু এইদৰে মানুহৰ বাবে ভাল ভাবিবলৈ, মানুহৰ হৈ কাম কৰিবলৈ আপোনালোকৰ এই কাৰ্যই শক্তি দিয়ক, ঈশ্বৰে শক্তি দিয়ক, আৰু আপোনালোকৰ এই কাৰ্যই 10জনক অনুপ্ৰাণিত কৰক। আমাৰ এওঁ মানুহৰ প্ৰতি খুব দয়া মমতা, মানুহৰ দুখ চাই থাকিব নোৱাৰে, এনেকুৱা। কাম কৰা মানুহে হওক বা দুখীয়া মানুহ দেখিলে মই সহায় কৰিমেই, মই দিমেই, যি পাৰোঁ দিমেই। আৰু পইচা জমাৰ নিচাটো কম, পইচা যে জমাব লাগে সেইটো নহয়, মানুহক সহায় কৰিব লাগে। ভগৱানে আপোনালোকক মংগল কৰক, আমি তাকে আশা কৰিছোঁ। নকৈও নোৱাৰোঁ ফটা মুখ, ক'লেও লাগে ভকতৰ দুখ, অসমীয়াত এষাৰ কথা আছে। নাজানো মোৰ এই কথাখিনিয়ে কাক কেনেকৈ চুই যায়। নকওঁ বুলি ভাবিও এইকাৰণে ক'বলৈ বাধ্য হ'লোঁ যে আজি শিৱসাগৰত যেতিয়া স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰি অসমৰ সন্মানীয় মন্ত্ৰী বিমল বৰা ডাঙৰীয়াই যেতিয়া বক্তব্য ৰাখিছিল, তাত তেখেতে যিখিনি কথা কৈছে, বদৰুদ্দিন আজমল ডাঙৰীয়াক কেন্দ্ৰ কৰি কোৱা কথাখিনি এজন বিবেকবান ব্যক্তি হিচাপে মই গ্ৰহণ কৰিব পৰা নাই। অলপতে আৰু এগৰাকী হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ মন্ত্ৰীয়ে বদৰুদ্দিন আজমলৰ সন্দৰ্ভত কিছু কথা কৈছিল। তেখেতৰ বাহিৰেও দুদিনমানৰ পিছতেই আৰু এগৰাকী মন্ত্ৰীয়ে কৈছিল। এতিয়ালৈকে 3গৰাকী মন্ত্ৰীৰ মই তেনেকুৱা বক্তব্য দেখিলোঁ। মোৰ প্ৰশ্নটো হ'ল, এতিয়া যে আপোনালোকে বদৰুদ্দিন আজমলৰ বান সাহায্যক লৈ তেনেকুৱাকৈ কথা ক'ব পাৰিছে, বদৰুদ্দিন আজমলৰ 500 টকাৰ ওচৰত জাতি বিক্ৰী নাযায় বুলি কৈছে, বদৰুদ্দিন আজমলক সেৱা কৰাক লৈ আপোনালোকে যিখিনি আক্ষেপ প্ৰকাশ কৰিছে, যেতিয়া বদৰুদ্দিন আজমলে শিৱসাগৰৰ বানাক্ৰান্ত ৰাইজৰ মাজত গৈ সাহায্য বিতৰণ কৰি আছিল, তেতিয়া আপোনালোক ক'ত আছিল? তেতিয়া আপোনালোকে কিয় ক'ব নোৱাৰিলে যে আজমলৰ সাহায্য নল'ব আৰু আজমলক ইয়াত সাহায্য বিতৰণ কৰিবলৈ দিয়া নহ'ব? আজি যিটো দম্ভালি মাৰি অসমৰ একাংশ মন্ত্ৰীয়ে এই গোটেই ঘটনাটোক লৈ ৰাজনীতিৰ মেৰপেচলি টানি আনিছে, এইটো উচিত হৈছেনে? চৰকাৰখনৰ এটা
দুৰৱস্থা আচলতে বদৰুদ্দিন আজমলে উদঙাই দিলে নেকি? এই যে 500 টকা লৈ মহিলাখিনিয়ে যে তেওঁৰ ওচৰত আঁঠু লোৱা বুলি আপোনালোকে কৈ আছে, সেই মহিলাখিনিয়েও স্পষ্টকৈ কৈছে যে তেওঁলোকে 500 টকাৰ কাৰণে কেতিয়াও বদৰুদ্দিন আজমলক সেৱা জনোৱা নাছিল। এজন জ্যেষ্ঠ ৰাজনীতিক হিচাপে, এজন জ্যেষ্ঠ ব্যক্তি হিচাপে তেওঁলোকে সমৰ্থন কৰিছিল। আজি যদি সেই মানুহজন দাড়ি টুপি থকা মানুহ কাৰণে, বদৰুদ্দিন আজমল হোৱাৰ কাৰণে, মুছলমান হোৱাৰ কাৰণেও যদি সেই দৃষ্টিভংগীৰে চাইছে, সেই মানুহজন যদি পাঞ্জাবী হ'লহেঁতেন তেতিয়াহ'লেতো আমাৰ আপত্তি নাথাকিলহেঁতেন। আৰু বদৰুদ্দিন আজমলক যদি এজন জ্যেষ্ঠ বুলি সেই মহিলাসকলে যদি সেৱা কৰিছিল, আৰু তেওঁলোকে ইতিমধ্যেই স্পষ্ট কৰিছে এজন জ্যেষ্ঠ ব্যক্তি হিচাপেহে সেই সময়ত তেওঁলোকে তেখেতক সেৱা কৰিছিল। আমিতো সৰুতেই শিকিছোঁ যে জ্যেষ্ঠজনক সেৱা কৰাটো আমাৰ সংস্কৃতি। আমিতো কেতিয়াও সৰুতে শিকা নাছিলোঁ, আমিতো কেতিয়াও সৰুতে পঢ়া নাছিলোঁ যে জ্যেষ্ঠজন হ'লেও মুছলমানক সেৱা কৰিব নালাগে, অকল হিন্দুকহে সেৱা কৰিব লাগিব বুলি, খ্ৰীষ্টানক সেৱা কৰিব নালাগিব। তেনেকৈতো আমি কেতিয়াও পঢ়া নাছিলোঁ, শিকা নাছিলোঁ। এতিয়া এইবিলাক কি কথা? যিজন ব্যক্তিয়ে প্ৰথম ৰাজনীতিক আমি ভাবোঁ যে 2.5 কোটি টকা সামগ্ৰী বিতৰণ কৰিম বুলি ঘোষণা কৰিছিল, তেতিয়ালৈকেতো কোনো এজন সাংসদ, মন্ত্ৰী, বিধায়কে তেনেকৈ এককভাৱে ক'ব পৰা নাছিল। তেতিয়া আপোনালোক ক'ত আছিল? সেই মানুহখিনিৰ ওচৰত সাহায্য বিতৰণ কৰাৰ পিছত, চিকিৎসা সামগ্ৰী তেওঁ লৈ বানাক্ৰান্ত ৰাইজৰ মাজত চিকিৎসা সাহায্য দিয়াৰ পিছত, সকলোখিনি হৈ যোৱাৰ পিছত এতিয়া আপোনালোকে সাৰ পাইছে বদৰুদ্দিন আজমলৰ বিৰুদ্ধে তেনেকৈ কথা ক'বলৈ। মানুহৰ মিনিমাম এটা লজ্জা থকা উচিত। আচলতে মিনিমাম এটা মানুহক আক্ৰমণ কৰাৰো এটা সীমা থকা উচিত বুলি আমি ভাবোঁ। এই কথাটো গ্ৰহণযোগ্য নহয়। আজি স্বাধীনতা দিৱসৰ দিনটোত অন্ততঃ এনেকুৱা কথা কোৱাৰ অকণো মন নাছিল, কিন্তু এইকেইদিন কথাবিলাক শুনি চাই দেখি বৰ ভাল নালাগিল। সেইকাৰণেহে কথাখিনি ক'লোঁ। অকণমান আপোনালোকে বিবেচনা কৰি চাব। অৱশেষত ৰঙাঘৰৰ আলহী হ'ল ঘৰ ভঙা জ্যোতিষী আদিত্যনাথ। বেমাৰৰ অচিলাৰে ব্যক্তিগত খণ্ডৰ নাৰ্ছিংহোমত ভৰ্তি হৈ আছিল যদিও অৱশেষত হাতকেৰেয়া লাগিল বিতৰ্কিত জ্যোতিষী আদিত্যনাথৰ হাতত। আনৰ ভৱিষ্যতৰ শুভ অশুভৰ দিহা দি খুৱে বাৱে ধন চপোৱা জ্যোতিষী আদিত্যনাথৰ কুকৰ্মৰ বাবে বৰ্তমানৰ ঠিকনা হ'লগৈ তেজপুৰ কাৰাগাৰ। আদিত্যনাথৰ নাতিটোৰ ভৱিষ্যত নিশ্চিত কৰিলে আদালতে। উল্লেখ্য যে নিজকে বাস্তুশাস্ত্ৰৰ জ্যোতিষী ৰূপে প্ৰক্ষেপ কৰি বিভিন্নজনৰ ভৱিষ্যত শুভ অশুভৰ বিচাৰৰ নামত ঘৰ দুৱাৰ ভাঙিবলৈ বাধ্য কৰাই বৃহৎ অংকৰ ধন আহৰণ কৰা আদিত্যনাথৰ বিৰুদ্ধে পত্নীৰ ওপৰত শাৰীৰিক মানসিক নিৰ্যাতন চলাই পত্নীৰ জীৱনৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা বুলি অভিযোগ তুলি জ্যোতিষী আদিত্যনাথৰ পত্নী পাৰমিতা নেওগে যোৱা 11 আগষ্টত তেজপুৰ আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰিছিল। এই এজাহাৰ মৰ্মে তেজপুৰ আৰক্ষীয়ে আদিত্যনাথৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ অধীনত 85/68/74/351 SC 3 117/2 আৰু 3/5 ধাৰাৰ অধীনত 526 নং গোচৰ ৰুজু কৰে। এই গোচৰ মৰ্মে আৰক্ষীয়ে কালি জ্যোতিষী আদিত্যনাথক গ্ৰেপ্তাৰ কৰাৰ পিছত আজি তেজপুৰ আদালতত হাজিৰ কৰোৱাত আদালতে জ্যোতিষী আদিত্যনাথক ন্যায় জিম্মাত দি জেল হাজতলৈ প্ৰেৰণ কৰে। লক্ষণীয় যে নিৰ্যাতিত পত্নীয়ে গোচৰ দিয়াৰ পিছতেই জ্যোতিষী আদিত্যনাথে নাৰায়ণা হস্পিটেল নামৰ স্থানীয় এখন ব্যক্তিগত হস্পিটেলত ভৰ্তি হৈ গ্ৰেপ্তাৰৰ পৰা হাত সাৰি থকাৰ কৌশল অৱলম্বন কৰা বুলি ৰাজহুৱা অভিযোগ উঠিছিল। আনহাতে শাৰীৰিক মানসিক অত্যাচাৰেৰে নিজৰ পত্নীক ঘৰ এৰি গুচি যাবলৈ বাধ্য কৰোৱা জ্যোতিষী আদিত্যনাথৰ বিৰুদ্ধে নিৰ্যাতিতা পত্নীয়ে তোলা গোচৰৰ খবৰ ৰাজহুৱা হোৱাৰ পিছতেই জ্যোতিষী আদিত্যৰ কাণ্ড কাৰখানা আৰু মদগৰ্ভী আচৰণৰ বহু কথাই সামাজিক মাধ্যমযোগে পোহৰলৈ অহাটো মন কৰিবলগীয়া কথা। সামাজিক মাধ্যমত প্ৰকাশ পোৱা অনুসৰি নিজৰ গাঁৱৰ বৰনামঘৰৰ ভাগৱত পাঠ